আজিৰ দিনটোৰ ইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। দেউতা আহিলে ৰাতিপুৱাই এই পথাৰত ট্ৰেক্টৰ হাল বাইছে। তাৰপিছতে লৰালৰিকৈ গা ধুই আজৰি হৈ পাকঘৰত লাগিছোঁ, খুব বনোৱা মেলা কামত লাগিছোঁ। চাহকণো বনাইছোঁ দেউতাহঁতৰ কাৰণে। এঠাইলৈ যাব লাগে ৰাতিপুৱাই এটা বৰ ভাল খবৰ পালোঁ আৰু খবৰটো শুনিয়ে আচলতে লৰালৰিকৈ কামখিনি কৰি লৈছোঁ। এইফালে দেউতাকো চাহ দিবলৈ আহিলোঁ দোকানত। দেউতা দোকানত আছে, সেইকাৰণে মই ভাবিলোঁ চাহকণ দেউতাক দোকানতে দিওঁ। এনেকৈ দেউতাহঁতক চাহ দি ভাত ৰান্ধি মেলি এতিয়া যাবলৈ ওলাইছোঁ। ধুনীয়াকৈ ওলাই মেলি ল'লোঁ। ওলাই আকৌ বেপাৰী মানুহ যিহেতু, সেইকাৰণে আহোঁতে বোলো চাৰিআলিত যি পাৰোঁ বজাৰ কৰি আনিম দোকানৰ কাৰণে। সেইকাৰণে গোটেইবিলাক হিচাপ নিকাচ কৰি লওঁ। যেনিয়ে যাওঁ সুবিধা পালে এই কামটো আমাৰ থাকেই। মা ঘৰ আহি পালোহি, মাও যাব যিহেতু লগতে। এইফালে দাদা নবৌ ভাত খাইছে আৰু মায়ে লেঙুৰা ভেঙুৰাকৈ ওলাইছে, যিহেতু যাবই লাগিব। আৰু সেইকাৰণে আমি গৈ আছোঁ এতিয়া। এয়া মাছ খোৱা পাই গ'লোহি বাহঁতৰ ঘৰ, আৰু মায়ে ভৰিটো খোজকাঢ়িব নোৱাৰে, লাহে লাহে খোজকাঢ়ি গৈছে বাহঁতৰ ঘৰলৈ। বাৰ ছোৱালীজনী শান্তি ওলাইছে, সেইবাবে লৰালৰিকৈ আমি গৈ এতিয়া বাহঁতৰ ঘৰ পালোঁগৈ। বহু সময় থাকিলোঁ, কথা বতৰা পাতিলোঁ। এতিয়া আকৌ বাহঁতৰ ঘৰৰ পৰা ঘূৰি আহিছোঁ। আজিৰ দিনটো ইটো অকণমান আপোনালোকক দেখালোঁ। আজি ভিডিঅ'টো ইমানে।